মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ৰিনাছ অনলাইন টিচিংলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোক ভাগ 2 9 নম্বৰ পাঠৰ হৰিবংশ ৰায় বচ্চন দ্বাৰা ৰচিত जो बीत गई এই কবিতাটি আলোচনা কৰিবলৈ লৈছোঁ। সৰ্বপ্ৰথমে আমি কবি हरिवंश राय बच्चनर বিষয়ে চমুকৈ জানি লওঁ। कवि हरिवंश राय बच्चन का जन्म 27 नवंबर 1907 को इलाहाबाद उत्तर प्रदेश में हुआ था। इलाहाबाद के कायस्थ पाठशाला तथा गवर्नमेंट कॉलेज से शिक्षा प्राप्त करने के बाद आपने इलाहाबाद विश्वविद्यालय तथा काशी विश्वविद्यालय से उच्च शिक्षा प्राप्त की। सन 1941 से 1952 तक आप इलाहाबाद विश्वविद्यालय में अंग्रेजी के व्याख्याता रहे। फिर 2 वर्ष तक इंग्लैंड में शोध कार्य संपन्न कर भारत लौटे। अब कुछ समय तक आकाशवाणी इलाहाबाद विदेश मंत्रालय में हिंदी विशेषज्ञ तथा राज्यसभा के सदस्य भी रहे। कवि हरिवंश राय बच्चনৰ जन्म হৈছিলে 27 নৱেম্বৰ 1907 চনত इलाहाबादত। इलाहाबादৰ কায়স্থ পাঠশালা তথা গভৰ্ণমেণ্ট কলেজত তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিছিলে আৰু ইলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আৰু তথা কাশী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে উচ্চ শিক্ষা প্ৰাপ্ত কৰে। চন 1941 পৰা 1952 চনলৈকে তেখেতে ইলাহাবাদ বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কাম কৰে। তাৰ পাছত তেখেতে 2 বছৰৰ কাৰণে ইংলেণ্ডলৈ যায়। তেখেত ইংলেণ্ডৰ পৰা অহাৰ পাছত आकाशवाणी इलाहाबाद विदेश मंत्रालय में हिंदी विशेषज्ञ तथा राज्यसभा के सदस्य थे। अर्थात विदेश मंत्रालयत हिंदी विशेषज्ञ हिसापे और पिछले तेखेते राज्यसभार सदस्य है। बच्चन जी ने अनेक पुस्तकों की रचनाएं की हैं। उनमें से मधुशाला, मधुबाला, मधुकलश, निशा निमंत्रण, एकांत संगीत, आकुल अंतर, सतरंगिनी, हलाहल, खादी के फूल, मिलन यामिनी आदि काव्य ग्रंथ प्रसिद्ध है। इसके अतिरिक्त डायरी, आलोचना, निबंध आदि भी आप लिखते थे। आपका स्वर्गवास सन 2003 में हुआ। हरिवंश राय बच्चने बहुतो किताब रचना কৰি থৈ গৈছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে মধুশালা, মধুবালা, মধুকলশ, নিশা নিমন্ত্ৰণ, একান্ত সংগীত, আকুল अंतर, सतरंगिनी, हलाहल, खादी के फूल, मिलन जामिनी आदि। ইয়াৰ উপৰি তেখেতে ডায়েৰী, আলোচনা, নিবন্ধ আদিও লিখি থৈ যায়। তেখেতৰ 2003 চনত স্বৰ্গবাস অৰ্থাৎ তেখেতৰ মৃত্যু হয়। তেতিয়াহ'লে আহাচোন এতিয়া আমি কবিতাৰ পিনে আগবাঢ়োঁ। जो बीत गई सो बात गई। जीवन में एक सितारा था, माना वो बेहद प्यारा था। वो डूब गया तो डूब गया, अंबर के आनंद का देखो कितने इसके तारे टूटे, कितने इसके प्यारे छूटे। जो छूट गए फिर कहाँ मिले, पर बोलो टूटे तारों पर। कब अंबर शोक मनाता है, जो बीत गई सो बात गई। এই কবিতা কেইখাৰীত কবিয়ে ক'ব বিচাৰিছে যে जो बीत गई सो बात गई, অৰ্থাৎ যি পাৰ হৈ গ'ল, जो बीत गई, बीत মানে পাৰ হৈ যোৱা, অতীত হৈ যোৱা, সেই অতীত হৈ যোৱা কথাটো আমি পাহৰি যাব লাগে। অৰ্থাৎ অতীতক আমি পাহৰি নতুন এটা জীৱনৰ পিনে আগবাঢ়ি যাব লাগে। जीवन में एक सितारा था, वो माना वो बेहद प्यारा था। তেখেতে আকাশৰ কথা ইয়াত কৈছে। আকাশত বহুত তৰা আছে আৰু সেই তৰাবিলাক আকাশৰ কাৰণে খুব মৰমৰ। কিন্তু দিনত সেই তৰাবিলাক লুকাই যায়। কিমান যে তৰা নাইকিয়া হৈ যায় তাৰ কোনো লেখযোখ নাই। তাৰে ভিতৰত কিছুমান তৰা কি হৈ যায়, ভাঙি যায়, টুটি যায়। কিতনে इसके तारे टूटे, कितने इसके प्यारे छूटे। আৰু তৰা টুটি যোৱাৰ লগে লগে তাৰ মৰম চেনেহো নাইকিয়া হৈ যায়। जो छूट गए फिर कहाँ मिले, যিবিলাক হৰি পৰিলে সেইবিলাক আৰু পুনৰ আকাশত নোলায়। গতিকে সেই যি আগৰ তৰা আছিলে সেই তৰাবিলাকৰ কথা চিন্তা কৰি বা ভাবি অম্বৰ মানে হৈছে আকাশ। আকাশে কেতিয়াও কি নকৰে বুলি কৈছে, শোক মানাতা হে। কব অম্বৰ শোক মানাতা হে, কেতিয়ানো মানে আকাশে শোক মানে পালন কৰে। जो बीत गई सो बात गई, যি হৈ গ'ল তাক আৰু মানে বাৰে বাৰে মনত পেলাই নাথাকে। जीवन में वो था एक कुसुम
थे उस पर नित्य निछावर तुम, वो सूख गया तो सूख गया, मधुबन की छाती को देखो। सूखी कितनी इसकी कलियां, मुरझाई कितनी वलरियां, जो मुरझाई फिर कहाँ खिली, पर बोलो सूखे फूलों पर। कब मधुबन शोर मचाता है, जो बीत गई सो बात गई। तार पिछर শাৰীকেইটাত কবিয়ে কৈছে যে যি ফুলৰ বাগিচা, সেই ফুলৰ বাগিচা ফুলৰ কাৰণেই গোটেই যি মানে বাগিচাৰ যি মানে যি সৌন্দৰ্য, সেই সৌন্দৰ্য ফুলবিলাকৰ কাৰণেই থাকে। কিন্তু তাৰ ভিতৰতে কেতিয়াবা কি হৈ যায়, ফুলবিলাক শুকাই যায়, কেতিয়াবা একেবাৰে ওলাই অহা কলিবিলাকো একেবাৰে মানে শুকাই যায়। আকৌ ফুলৰ লতাবিলাক, ডাল সেইবিলাকো কেতিয়াবা শুকাই যায়। কিন্তু সেই ফুলনিখনে সেই শুকাই যোৱা ফুল, ডাল, পাত সেইবিলাকৰ কথা চিন্তা নকৰি পুনৰ আৰু কেনেকৈ ঠন ধৰি উঠিব পাৰি তাৰ কথাহে চিন্তা কৰে, আৰু যিটো বৰ্তমান সেই বৰ্তমানটো কেনেকৈ ধুনীয়া হ'ব পাৰি তাৰ মানে চিন্তাতহে মগ্ন হয়। পুনৰ কবিয়ে কৈছে, জীৱন মে মধু কা প্যালা থা, तुमने तन मन में डाला था, वो टूट गया तो टूट गया, मदिरालय का आंगन देखो, कितने प्याले हिल जाते हैं, गिर मिट्टी में मिल जाते हैं, जो गिरते हैं कब उठते हैं, पर बोलो टूटे प्यालों पर, कब मदिरालय पछताता है, जो बीत गई सो बात गई। पुनर कविয়ে মদিৰালয় মানে হৈছে মদৰ যি আলয় বা দোকান, সেই দোকানৰ লগত তুলনা কৰিছে। মদৰ দোকানত কি হয়, প্ৰায়ে বটল বা যিবিলাক মদ খোৱা যি বাচন বৰ্তন থাকে সেইবিলাক প্ৰায়ে ভাঙি চুৰমাৰ হৈ যায়, কিন্তু সেইবিলাক আৰু তেনেকৈ পুনৰ আগৰ দৰে হৈ নুঠে। কিন্তু সেই বুলি আৰু মদৰ দোকান বন্ধ হৈ নাযায়। মৃদু মিট্টিকে হে বনে হুয়ে, আকৌ কবিয়ে কৈছে, মৃদু মিট্টিকে হে বনে হুয়ে, মধুগত ফুটা হি करते हैं, লঘু জীৱন लेकर आए हैं, प्याले टूटा ही करते हैं। যিবিলাক পিয়ালা মানে সেই কাপ বা গিলাচত যি মধু মানে হৈছে যি মদ, সেই মদ ৰখা হয় বা মদ ৰখা যি বৰ্তন, সেই বৰ্তনবিলাক সাধাৰণতে কিহৰ হয়, মাটিৰ হয় বা কাঁচৰ হয়, আৰু সেইবিলাক প্ৰায়ে মাটিত পৰিলে প্ৰায়ে ভাঙি ছিঙি যায়। কিন্তু তাৰ কাৰণে সেই মদিৰালয়ৰ কেতিয়াও মধু বা সেই বস্তুবিলাকৰ অভাৱ নহয়। जो मादकता के मारे है, वे मधु लूटा ही करते हैं। কবিয়ে পুনৰ কৈছে, जो मादकता के मारे है, যিবিলাক নিচাসক্ত মানুহ তেওঁলোকে মধু লুটাহি करते हैं, তেওঁলোকে মদ নোখোৱাকৈ যেনেদৰে নাথাকে, ঠিক তেনেকৈ আমিও আমাৰ জীৱনটোত ঘটি যোৱা কথাবিলাকৰ কথা চিন্তা নকৰি আমি ভৱিষ্যতে হ'বলগীয়া কথাবিলাক চিন্তা কৰা উচিত বুলি কবিয়ে কৈছে। वो कच्चा पीने वाला है, जिसकी ममता घट प्यालों पर, जो सच्चे मधु से जला हुआ कब रोता है, चिल्लाता है, जो बीत गई सो बात गई। পুনৰ কবিয়ে কৈছে, वो कच्चा पीने वाला है, আৰু সেইগৰাকীয়ে হৈছে আচলতে সঁচা মানে মধু মানে খাবলগীয়া মানুহ বা জীৱনটো অৰ্থাৎ জীৱনটো উদযাপন কৰিবলগীয়া মানুহ। जिसकी ममता घट प्यालों पर, जो सच्चे मधु से जला हुआ, যিজনে আচলতে প্ৰকৃত মানে মধু খোৱা মানুহ। কব ৰোতা হে, তেওঁ কেতিয়াও চিঞৰ বাখৰ নকৰে যদিহে এটা বৰ্তন ভাঙি ছিঙি যায়। চিল্লাতা হে, তেওঁ কেতিয়াও চিঞৰ বাখৰ নকৰে। जो बीत गई सो बात गई, যি ঘটি গ'ল তাক লৈ কোনোদিনেই চিন্তা নকৰে। অৰ্থাৎ মুঠৰ ওপৰত এই কবিতাটিত কবিয়ে ক'ব বিচাৰিছে যে जिस प्रकार अपने टूटे हुए तारों पर अंबर शोक नहीं मनाता, अथवा अपने प्रिय फूलों के सूखने अथवा मुरझा जाने पर मधुबन कभी शोर नहीं मचाता, उसी प्रकार मनुष्य को अपने बीते हुए दुख को भुलाकर वर्तमान की चिंता करनी चाहिए। अपने दुखों को याद कर शोक मनाने से अच्छा है कि जीवन के बाकी बचे समय को सुखपूर्वक बिताया जाए, जीवन का भरपूर आनंद उठाया যায়। অৰ্থাৎ মানুহে যি হৈ গ'ল অতীতত যিবিলাক ঘটনা, বেয়া ঘটনা হৈ গ'ল, সেই বেয়া ঘটনাক এটা সপোন বুলি ভাবি, বেয়া সপোন বুলি ভাবি বা বেয়া মানে সময় বুলি ভাবি সেইবিলাকক আমি পাহৰি পেলাব লাগে, আৰু জীৱনটোক নতুন ধৰণেৰে উদযাপন কৰিব লাগে, য'ত অতীতৰ কথাৰ কোনো সুখ নাথাকিব, দুখ নাথাকিব। যিহেতু মানুহ হৈছে মানুহৰ জীৱনটোৱেই হৈছে সুখ আৰু দুখৰ সমষ্টি, গতিকে আমি দুখবিলাক পাহৰি সুখেৰে এই বৰ্তমানৰ যি জীৱন, সেই জীৱনটো অতিবাহিত কৰিব লাগে। গতিকে
जो बीত গই এই কবিতাটিৰ জৰিয়তে আচলতে কবি এইখিনি ক'ব বিচাৰিছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আজি এইখিনি বুজালোঁ তোমালোকে পাঠটি ঘৰত পুনৰ পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা নুবুজা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ এইটো চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে ভৱিষ্যতে আহিবলগীয়া যিবিলাক ভিডিঅ' সেই ভিডিঅ'সমূহ তোমালোকে পাই থাকা তেতিয়াহ'লে মই ইয়াতে সামৰিছোঁ ধন্যবাদ